हेलो बंधुসকল যদি আপুনি এজন সেন্ট্রাল ব্যাংক অফ ইন্ডিয়াৰ কাস্টমাৰ আৰু সেন্ট্রাল ব্যাংক অফ ইন্ডিয়াৰ নতুন মোবাইল এপ সেন্ট ইজ মোবাইল এপটো ব্যৱহাৰ কৰে আৰু তাত আপুনি ফিংগাৰপ্ৰিন্ট লগইন বা বায়োমেট্ৰিক লগইনটো এনেবল কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি অসমলৈ বন্ধুসকল প্ৰথমতে আমি সেন্ট ইজ মোবাইল এপটো গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এটা সেন্ট্রাল ব্যাংক অফ ইন্ডিয়াৰ যেটো নতুন মোবাইল এপ আছে সেন্ট ইজ মোবাইল এপ হেতু ওপেন কৰি লৈছো ওপেন হোৱাৰ পাছত ইয়াত আমি এমপিন ভৰাই লগইন হৈ যাম ইয়াত এমপিনটো ভৰাম তাৰ পাছত কন্টিনিউ কৰি দিম কন্টিনিউ কৰাৰ পাছতে আপোনাৰ এটা মেছেজ শো কৰা হৈছে ৰিকনফাৰ্ম ডু ইউ ওয়ান্ট টু এনেবল বায়োমেট্ৰিক ফৰ লগইন আপুনি লগইনৰ কাৰণে বায়োমেট্ৰিকটো এনেবল কৰিব বিচাৰে নেকি আপুনি ইয়াৰ পৰা ডাইৰেক্টলি ওকেৰ ওপৰত ক্লিক কৰিও বায়োমেট্ৰিক লগইনটো এনেবল কৰিব পাৰে কিন্তু মই এইটো ভিডিঅত ইয়াত আপোনাৰ একাউণ্টত লগইন হোৱাৰ পাছত কেনেকৈ আপুনি এনেবল বায়োমেট্ৰিক কৰিব পাৰে বা ডিজেবল কৰিব পাৰে কাৰণ কেতিয়াবা আপুনি ডিজেবল কৰি ৰাখিব বিচাৰিব পাৰে সেই কাৰণে মই কোৰ পৰা আপুনি এইটো কৰিব পাৰে লগইন হৈ দেখুৱাবলৈ ওলাইছো ইয়াত সেইকাৰণে কেনসেল কৰি দিম কেনসেল কৰাৰ পাছতে যেহেতু আমি এমপিনটো ভৰাই ৰাখিছিলো সেই কাৰণে আমি আমাৰ একাউণ্টত লগইন হৈ গৈছো এতিয়া চাওক লেফট সাইড টপ কৰ্নাৰত আপুনি এটা তিনিটা লাইনৰ অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক এখন দীঘলীয়া অপচনৰ লিষ্ট আপুনি ইয়াত পাব অকনমান স্ক্ৰল ডাউন কৰক লিষ্টখন ইয়াত আপুনি সেটিংস অপচন এটা পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া সেটিংসৰ ওপৰত ক্লিক কৰিম সেটিংসৰ আন্ডাৰত থকা যিমান বিলা অপচন আছে এই পেজটোত দেখুৱা হ'ব পেজটো একেবাৰে তললৈ আহক একেবাৰে লাষ্টত আপুনি দেখা পাব বায়োমেট্ৰিক লগইন এইটোৰ ওপৰত ক্লিক কৰি দিয়ক বায়োমেট্ৰিক লগইনৰ ওপৰত ক্লিক কৰাৰ পাছত টাচ আইডি এটা বুটাম পাব হেতু অন কৰি দিয়ক বুটামটো অন কৰাৰ পাছতেই এটা পপ আপ মেছেজ ইয়াত শো কৰিছে ৰিকনফাৰ্ম টু এনেবল দা বায়োমেট্ৰিক্স ইউ উইল বি লগড আউট নাও বায়োমেট্ৰিকটো এনেবল কৰিবৰ কাৰণে আপুনি এতিয়া লগ আউট হ'ব কাইন্ডলি এন্টাৰ দা লগইন এমপিন ওয়ান্স টু এনেবল দা বায়োমেট্ৰিক আপুনি আকৌ এমপিনটো ভৰাই কন্টিনিউ কৰিব লাগিব বায়োমেট্ৰিকটো এনেবল কৰিবৰ কাৰণে তাৰ পাছত হোৱা হৈছে ডু ইউ ওয়ান্ট টু প্ৰসিড আপুনি প্ৰসিড কৰিব বিচাৰে না হয় মই কৰিব বিচাৰো সেইকাৰণে ওকে ওপৰত ক্লিক কৰি দিম ওকে ওপৰত ক্লিক কৰাৰ পাছত আমি আকৌ লগইন পেজটোত আহিম ইয়াত এমপিনটো ভৰাম আৰু কন্টিনিউ কৰি দিম এমপিনটো ভৰাই কন্টিনিউ কৰাৰ পাছতে আপোনাৰ বায়োমেট্ৰিক এসেস কৰিবলৈ কোৱা হৈছে মানে আপোনাৰ আঙুলিটো আপোনাৰ ফিংগাৰপ্ৰিন্ট সেন্সৰত লগাবলৈ কোৱা হৈছে যেতিয়া হেতুৰ ওপৰত লগাই দিব আপুনি আপোনাৰ একাউণ্টত লগইন হৈ যাব মানে আপোনাৰ বায়োমেট্ৰিক যেটো অথেন্টিকেশন আছে হেতু সাকসেসফুলি এনেবল হৈ গৈছে ইয়াৰ পাছত যদি আপুনি লগ আউট হৈ যায় তেতিয়া আপুনি লগইন পেজটোত চাব পাৰে প্ৰথমতে আপোনাৰ ফিংগাৰপ্ৰিন্টটো এনেকৈ ওলাইছে আপুনি যদি এতিয়া লগইন কৰিব লাগে ফিংগাৰপ্ৰিন্টত ডাইৰেক্টলি ক্লিক কৰি আপোনাৰ আঙুলিটো ফিংগাৰপ্ৰিন্ট সেন্সৰত লগাই দিলে আপুনি ডাইৰেক্টলি আপোনাৰ সেন্ট্রাল ব্যাংক অফ ইন্ডিয়াৰ একাউণ্টত লগইন হৈ যাব ইয়াৰ উপৰিও আপুনি ইয়াত এমপিন আৰু পাছৱৰ্ডৰ দ্বাৰাও লগইনটো হ'ব পাৰিবই গতিকে বন্ধুসকল আমি এতিয়া জানিলো আপুনি কেনেকৈ সেন্ট ইজ মোবাইল এপটোত লগইন হ'বৰ কাৰণে বায়োমেট্ৰিক লগইন বা ফিংগাৰপ্ৰিন্ট লগইনটো এনেবল বা ডিজেবল কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি সেন্ট ইজ মোবাইল এপত গৈ বায়োমেট্ৰিক লগইনটো এনেবল কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ